কাতৰ হুয়া আছে বাটচা
টেঙাপুখুৰী প্ৰগতি দিহানাম দলটোলৈ সেৱা আগবঢ়াইছোঁ। আমাক এখন অলংকাৰ পত্ৰ ইতিমধ্যে আমাৰ হাতত আছে। এই অলংকাৰ পত্ৰখনত দলীয় ঐক্য বুলি এটা অলংকাৰ আছে। গতিকে দলীয় ঐক্যটোত সকলোৰে যদি একে হয় তেতিয়াহ'লে আমাৰ কিবা এটা এই জেগাডোখৰত নম্বৰ এটা দিবলৈ সুবিধা। আপোনালোকে যদি ফুল গামোচাৰ ফুল সোঁহাতে লয় সকলোৱে সোঁহাতে ল'ব, যদি বাওঁহাতে লয় বাওঁহাতে ল'ব। এগৰাকীয়ে বাওঁহাতে লৈছে, গতিকে সকলোৱে যদি মিলাই ল'ব একদম সুন্দৰ হ'ব। আৰু দ্বিতীয় কথা, মই কথা নতুন সংযোজন এভাগ আমি পাইছোঁ। মহাপুৰুষ শংকৰদেৱে তেখেতৰ 9খন তাল মূল তাল আছে। এই মূল তাল কেইখনৰ ভিতৰত এখন তালৰ ভঙি ৰজনা এখন আজি আপোনালোকে সংযোজন কৰিছে। এই তালখন কি তাল বাৰু ক'ব নেকি? প্ৰথম ভাঙনিটোৰ পাছত জলগাই দিছে। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা 9খন মূল তালৰ অন্যতম কালি খালি তাত অক্ষুণ্ণ আছে। খালি তালখনৰ নামটো কৈ দিলে কিন্তু আমি ভাল পাম। কথাটো সেইটো হৈছে 1 2 3 4 5 6 7 8 9 10 11 এই তালখনত মই সংখ্যা ৰাখিছোঁ। আপোনালোকক যি শিকাইছে তেখেতক সুধিব এই তালখনৰ মাত্ৰা সংখ্যা কিমান আৰু কি তাল বুলি কয়। এনেই যদি বজাই দিয়া হয় কোনোবাই পঢ়িলে অপ্ৰস্তুত হৈ যোৱাৰ ব্যৱস্থা হয়, নহয় জানো? অপ্ৰস্তুত সাধাৰণতে হয়, সকলোবিলাক হ'ব। গতিকে এইখন ৰূপকতাৰ কথা কৈ দিছোঁ। আৰু এটা কথা কওঁ, অসন্তোষ নকৰিব দেই। আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিছে, নহয়নে? আমি গুণানুকীৰ্তন কৰিবলৈ আহোঁতে আমি কিছু কথা আমি মাৰ্জিত ভাষাৰে কিছু কথা আমি ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, নহয়নে? মাৰ্জিত আৱেগেৰে মাৰ্জিত আহাৰ্যৰে ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, তেতিয়াহে ভগৱন্ত তুষ্ট হয় বুলি আমি জানো, নহয় জানো? আমি নামঘৰলৈ যাওঁতে ভগৱন্তক উপাসনা কৰোঁতে বিভিন্ন অলংকাৰ পিন্ধি আমি উপাসনা কৰিবলৈ নাযাওঁ। গতিকে কিছুমান উপালংকাৰ নিপিন্ধাকৈ যদি গোৱা হয় তেতিয়া দৰ্শকৰ দৃষ্টিত অকণমান ভালে চলি পৰে, নহ'লে সকলোৰে দৃষ্টিগত হয় কথাষাৰ ক'বলৈ অকণমান সুবিধা থাকে। যিহেতু আমাক থলুৱা টিম কাৰণে কথাষাৰ কৈছোঁ দেই, ময়ো শিৱসাগৰৰ মানুহ। বেলেগ জেগাৰ বেলেগ এখন জিলা হোৱা হ'লে কথাষাৰ নকলোহেঁতেন। গতিকে সেই উপলংকাৰবোৰ অপৰাই কৰি পেলাই যদি পৰিৱেশন কৰে সুন্দৰ হ'ব, কণ্ঠ সুন্দৰ। বাকী খালি খোল আৰু নেগেৰা টিউনটো সদায় মিলাই পেলাই বজাব লাগে। আৰু যিখিনি ইতিমধ্যে আছে মোক মাত্ৰ লাগে সংগীতটোহে, মানে খোল নেগেৰা যদি টিউনটো যদি দিশটো নহয় অসমৰ বাহিৰৰ মানুহে ক'ব এই সংগীতে নহয় বুলি কৈছে, হয়নে? কোন
যোনটো স্কেলত গাইছে সেই স্কেলটোত খোলা নাগাটো বান্ধিব লাগে। কৃষ্ণ ধন্যবাদ, আপোনালোকৰ উত্তৰ কামনা কৰিলোঁ। ধন্যবাদ। আমি অকণমান আপোনাক দুটিমান কথা অৱগত কৰোঁ। অকণমান সময় মানে এইটো আচলতে আপোনালোকৰ হয়তো পৰম্পৰা হ'ব পাৰে। মই দেখিলোঁ আপোনালোকে দুটাকৈ ফুট লৈছে। সেন্দুৰৰ ফুটটোৰ ওপৰত বগা ফুট এটা লৈছে। বগা ফুটটো কিয় লৈছে আপোনালোকে? এইটো ল'ব লাগেই নেকি? কোনোবাই কৈছে নেকি আপোনালোকক ল'বলৈ? কৈছে নেকি বাৰু? গাঁৱত আপোনালোকৰ পৰম্পৰা আছে? এইবোৰ গাঁৱৰ নামঘৰত যি য'ত কৰে কৰি থাকিব। এইবোৰ প্ৰতিযোগিতাত এইবোৰৰ প্ৰয়োজন নাই। আচলতে প্ৰতিযোগিতা বুলি ক'লে পৰীক্ষা। ইয়াত আমি দলটোৰ উপস্থাপন, দলটোৰ কণ্ঠ, দলীয় ঐক্য, সাজ সজ্জাকে আদি কৰি, সাজ পোছাককে আদি কৰি এইখিনিহে লক্ষ্য কৰা হয়। কোনে কি কৰিছে আমাক সেইটো প্ৰয়োজন নাই। সেইটো আঞ্চলিক বৈশিষ্ট্য আপোনালোকৰ তাত থাকিব পাৰে। নামঘৰলৈ যাওঁতে দুটাকৈ ফুট লৈ যোৱাটো সেইটো হয়তো আপোনালোকৰ পৰম্পৰা থাকিব পাৰে, কিন্তু প্ৰতিযোগিতাত এইবোৰ নকৰিব। আৰু পৰাপক্ষত আমাৰ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত এটা কথা লিখি থৈছে, কলিত কীৰ্তনে হোৱা ভকত আত নাহি লোকত। আমি কীৰ্তন কৰিবলৈ যেতিয়া আহিছোঁ, ইয়াত নাম গাবলৈ যেতিয়া আহিছোঁ, বাদকে হওক বা গায়কে হওক বা যিয়ে হওক, ভকত হৈ আহিব লাগিব। ভকত শব্দটোত তিনিটা আখৰ আছে, ভকত। তাত আকাৰ, হস্যৰিকাৰ, দীৰ্ঘৰিকাৰ বা ৰিকাৰ একো নাই। ভকত শব্দটো মানে মসৃণ এটা শব্দ, আৰু সেই মসৃণ হৈ অহাটো বেছি বাঞ্ছনীয় বুলি ভাবোঁ আমি। আৰু অলংকাৰবোৰ খুব কমকৈ পিন্ধিব। হাতত আঙুঠি বেছি হৈছে, কাণ ফুলি ওলমাই নিপিন্ধিব। এইবোৰ আচলতে আমাৰ মহন্ত ডাঙৰীয়ে কৈছে কথাবোৰ। এই কথাখিনি অকণমান লক্ষ্য কৰিব আপোনালোকে। কাৰণ প্ৰতিযোগিতালৈ আহোঁতে অন্ততঃ মাৰ্জিত হৈ আহিব। আমি মাৰ্জিত বস্তু এটা বিচাৰোঁ, সম্পূৰ্ণ মাৰ্জিত হৈ আহিব। ইয়াত অতিৰঞ্জিত আমি সাত্বিক গুণটোহে বিচাৰোঁ, আমি ৰজগুণটো ইয়াত বিচৰা নাই। ৰজগুণটো আপোনালোকে ত্যাগ কৰি থৈ আহিব দেই। ধন্যবাদ জনালোঁ আপোনালোকক। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।